মই প্ৰথমতে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মহোদয়ক মই ধন্যবাদ জনাইছোঁ। মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি মোক টিকেট দিছিলে। উত্তৰ কৰিমগঞ্জ ৰাইজে বিপুল ভোটত বিজয়ী কৰি মোক পঠাইছে। চাওক, আমাৰ কৰিমগঞ্জ নৰ্থ কৰিমগঞ্জ সমষ্টিটো টাউন কেন্দ্ৰিক সমষ্টি। কাম কৰিব লগা বহুত কাম আছে। বিশেষকৈ আমাৰ কৰিমগঞ্জৰ টাউনৰ যিটো মেইন ৰাস্তাটো বহুত বেয়া। কিছুদিন আগত ইলেক্ট্ৰিক ই ৰিক্সা এক্সিডেণ্ট হৈ এজন মানুহ ঢুকালে, এজন মানুহ হস্পিটেলত। ডেইলি এনেকুৱা হৈ আছে। তো মোৰ ফাৰ্ষ্ট কামটো হ'ব আমাৰ কৰিমগঞ্জ টাউনৰ ৰাস্তাবিলাক, চিভিল হস্পিটেলৰ অৱস্থা বহুত বেয়া। 1 ঘণ্টা বৰষুণ হ'লে পানী হৈ যায় চব পূৰা টাউনত। সেইটো মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিব, এইবিলাক কাম কৰা। এনেকুৱা নহয়, আমাৰ কংগ্ৰেছ দল ছেকুলাৰ দল। আমি ছেকুলাৰিজমৰ ওপৰত বিশ্বাস আস্থা ৰাখোঁ। ইলেকশ্যন জিতা হাৰাটো বেলেগ কথা, কিন্তু এনেকুৱা নহয়। আমাৰ কংগ্ৰেছ চব কমিউনিটিৰ মানুহ লৈ আমাৰ কংগ্ৰেছ দল চলি। এইটো আমাৰ ছিনিয়ৰ লিডাৰবিলাকে পৰ্যালোচনা কৰিব, কি হৈছে নহয়। আমাৰ 9 তাৰিখে আমাৰ মিটিং আছে, আমি তাতে পৰ্যালোচনা কৰিম কিয় এনেকুৱা বেয়া ৰিজাল্ট হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।